নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। তিনিটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গৈছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অসমৰ সকলোৰে বাবে চাকৰি আহি গৈছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। তিনিটাকৈ বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ হয়, 12 পাছ হয়, ডিগ্ৰী পাছ হয়, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। অনলাইন যোগে এপ্লাইসমূহ কৰিব আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। অসমৰ সকলোৰে বাবে চাকৰি আহি গ'ল। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। পোনপ্ৰথমে যিটো বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকে চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স লিমিটেডৰ ফালৰ পৰা, ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এপ্লাই ফৰ 46 ইঞ্জিনিয়াৰ, অপাৰেটৰ, টেকনিচিয়ান, ক্লাৰ্ক, ড্ৰাইভাৰ ভেকেঞ্চি এনেকৈ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স লিমিটেডৰ ফালৰ পৰা। লাষ্ট ডেটটো দেখিব পাৰিছে 25/2/2025, মানে আপোনালোকে অক্টোবৰ মাহৰ 25 তাৰিখলৈকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অক্টোবৰ মাহৰ 25 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট আপোনালোকৰ আছে 46। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, ITI পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ডিপ্ল'মা ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত ভেকেঞ্চি আছে 4টাকৈ। আৰু ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ 2 বছৰীয়া বিচাৰিছে। আৰু মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, তাৰ পৰাও আবেদনসমূহ কৰি ল'ব ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে যেতিয়া ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ, ডাঙৰ সুবিধা আহি গৈছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি আপোনালোকে যি আবেদনসমূহ কৰা নাই, বৰ্তমানলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিপ্ল'মা ইঞ্জিনিয়াৰ, মেকানিকেলৰ ভেকেঞ্চি আছে, টেকনিচিয়ান, ফিটাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। অপাৰেটৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, ড্ৰাইভাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু এজ লিমিটৰ ক্ষেত্ৰত দেখিব পাৰিছে 40 বছৰলৈকে পাৰিব, 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SSC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। DSS শিৱসাগৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা হৈছে 2025 বৰ্ষৰ কাৰণে 33টা ষ্টাফ নাৰ্ছ, টেকনিচিয়ানৰ আদাৰ ভেকেঞ্চি আহিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। DSS শিৱসাগৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহি গৈছে আপোনালোকৰ বাবে 33টাকৈ ষ্টাফ নাৰ্ছৰ লগতে টেকনিচিয়ানৰ লগতে আদাৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, সকলোখিনি ভেকেঞ্চি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বাবে ডাঙৰ সুযোগ, ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। DSS শিৱসাগৰৰ ফালৰ পৰা অফিচাৰ লেভেল এনেকুৱা ধৰণৰ ভেকেঞ্চিখিনি আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকৰ বাবে এটা ভাল সুখবৰ আহি গ'ল। DSS শিৱসাগৰ ৰিক্ৰুটমেণ্ট অৰ্গেনাইজেশ্যন নাম দেখিব যে DSS শিৱসাগৰৰ ফালৰ পৰা আছে। নাম্বাৰ অফ পোষ্ট 33। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হওক, 10 পাছ হওক, ITI, JNM, এক্সেপ্ট এনেকৈ আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' আপোনালোকৰ বাবে এটা ভাল সুখবৰ আহি গ'ল। জব টাইপ আছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো দেখিব পাৰিছে অফলাইন যোগে কৰিব লাগিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' আপোনালোকৰ বাবে এটা ভাল সুখবৰ সুযোগ আহিছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি আহিছে। লগতে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত মাষ্ট বি JNM বা হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী যিখিনি ভেকেঞ্চি আছে, সেইখিনি ক্ষেত্ৰতো আপোনালোকৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন, বেলেগ বেলেগ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত ধুনীয়াকৈ দেখিব যে চেলাৰীৰ ক্ষেত্ৰত 15,000 পাৰ মান্থ আপোনালোকে চেলাৰীসমূহো লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চিকিউৰিটি পাৰ্চনেলৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন SSLC পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 8,000 পাৰ মান্থ আপোনালোকে লাগিব বুলি উল্লেখ কৰিছে। চ' এডুকেশ্যন কোৱালিফিকেশ্যন ITI পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ক্লিনাৰৰ ক্ষেত্ৰতো ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ক্লিনাৰৰ ক্ষেত্ৰত নাম্বাৰ ভেকেঞ্চি 7টাকৈ আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিবলৈ পাব। 7টাকৈ ভেকেঞ্চি আছে। আৰু ইয়াৰ ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব ক্লিনাৰৰ ক্ষেত্ৰতো। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আপোনালোকৰ এটা ভাল সুখবৰ আহিছে, এটা সুযোগ আহিছে আৰু এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই
ৱাৰ্ড বয়ৰ ভেকেঞ্চি আছে ইয়াৰ ক্ষেত্ৰত 8 পাছ কৰিলে হ'ল আৰু বাকি এডভাৰটাইজমেণ্টৰ এপ্লাই লিংকটো ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে সো যদি ভিডিওটো ভাল হয় ভিডিও লাইক কৰিবা লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিৰ ভিডিওটো